শিক্ষা দিয়ে আনো কিন্তু তাৰ মনত সদায় কুচিন্তা খাব নামঘৰটো সুধি গ'ল আপোনালোকে নিশ্চয় ৩ নম্বৰ প্ৰশ্নৰ উত্তৰতে বুজি পাইছে ইয়াত আৰু মই বেলেগকৈ ভাঙি বা আৰু বেলেগকৈ বুজাই ক'ব নালাগে বুজি পাইছেনে বাৰু পাইছে নহয় জানো এতিয়া চাওকচোন বাৰু ৰাইজ কথা শুনি কাল কলিৰ মহাচিন্তা হৈ কৃষ্ণৰ চৰণে ধৰি হৈয়ে মই গম পাই গলো যে তুমি মনুষ্য নহয় কিয়নো প্ৰভু সাধাৰণ মনুষ্যই এই ৩টা প্ৰশ্নৰ উত্তৰ কেতিয়াও দিব নোৱাৰে গতিকে প্ৰভু মনুষ্য জগতৰ ঈশ্বৰ তুমি তোমাৰ সখী অৰ্জুনক যে মই বন্দী কৰি ৰাখি থৈছিলো সেই অৰ্জুনক মই এতিয়াই মুক্তি কৰি দিম প্ৰভু সেই অৰ্জুনক মই এতিয়াই মুক্তি কৰি দিলো কিন্তু প্ৰভু তুমি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া আচলতে তুমি যে মোক কলিৰূপে সৃজন কৰিলা কিয় কলিৰূপে সৃজন কৰিলা আৰু তেতিয়া শ্ৰীকৃষ্ণই হাঁহি হাঁহি কলিক চাই কৈছিল শুনা কলি তোমাক মই কলিৰূপে কিয় সৃজন কৰিলো জানা এই পৃথিৱীত আছে জানা বহুত জীৱ আৰু জীৱন আৰু প্ৰতিটো জীৱৰে একোটা মন আছে আৰু প্ৰতিবিলাক জীৱই ভাল আৰু বেয়া কাম দুটাই কৰে এই সকলোবোৰ বেয়া লগ লগাই মই তোমাক কৰিলো সৃজন আৰু শুনা কলি তোমাক কিন্তু মই এটা বৃহৎ গুণ অৰ্পণ কৰিলো কলি তোমাক মই এটা বৃহৎ গুণ অৰ্পণ কৰিলো যে এই কলিৰ যুগত কলিৰ কালত পাপৰ সাগৰত থাকিও হাজাৰ ব্যস্ততাৰ মাজতো যোনে নেকি সদায় নিস্বাৰ্থভাৱে পুৱা আৰু গধূলি হৰিৰ নাম গুণানুকীৰ্তন কৰি থাকিব সেয়েই হ'ব আচল কলি তোমাৰ বৃহৎ গুণটো হৈছে যে কলিৰ যুগত হৰিৰ নামেই কলি হিৰ যুগত Hare Krishna